যে এই লোকসকলে মোক জীৱনতে মাৰিবৰ কাৰণে চেষ্টা কৰিছে। এই মৰা ক্ষেত্ৰটো আপোনাৰ এটা নতুন নহয়, মোক এইবাৰ লৈ ছবাৰ আক্ৰমণ কৰিলে আৰু আক্ৰমণ কৰাৰ কাৰণেই সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াই মোৰ বিৰুদ্ধে ভিজিলেন্স লগাইছিল, কিন্তু জীৱনটো মাৰিবৰ কাৰণে তেওঁ কৰা নাছিল। মোক ইনফৰ্মেশ্যন বোধহয় আছিলে, মোৰ তেওঁলোকৰ থ্ৰেড পাৰচেপশ্যন থ্ৰেড খবৰ পোৱাৰ কাৰণে তেওঁলোকে মোৰ অন্তত ছিকিউৰিটিটো ভালকৈ ৰাখিছিল। মোৰ ঘৰত হাউচগাৰ্ড আছিল। মই আজি 23 বছৰ 25 বছৰ কাল বিধায়ক মন্ত্ৰী আৰু এতিয়া সাংসদ হৈ আছোঁ, আৰু এটা এস্কৰ্ট আছিল। ডক্টৰ হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰী হৈ প্ৰথম কামটো কৰিলে যে মোৰ ছিকিউৰিটিখিনি উদ্ধাৰ কৰিলে। ছিকিউৰিটি উদ্ধাৰ কৰাৰ সময়খিনিত মোক 4বাৰকৈ আক্ৰমণ কৰিলে। যোৱা উপনিৰ্বাচনত উপৰ্যুপৰি মোৰ ওপৰত আৰু আমাৰ প্ৰায় 7-8 গৰাকী বিধায়ক বিধায়িকাৰ ওপৰত আক্ৰমণ হোৱাৰ পাছত আমি যেতিয়া অভিযোগ দিছিলোঁ, গাড়ী ভাঙি চুৰমাৰ কৰিছিল, সেই সময়ত নগাঁৱৰ আৰক্ষী অধীক্ষকগৰাকীয়ে কৈছিল যে সেইটো বেলেবল অফেন্স। আপোনালোকেও দেখিছে, আপোনালোকৰ প্ৰেছেও দিছে, কোনে মাৰিছে, মুখ ঢাকি কোনে কি কৰিছে, সকলোবিলাক স্পষ্টকৈ ওলাইছে। এতিয়া আপোনালোকক মই ক'ব বিচাৰিছোঁ যে আপোনালোকৰ যিটো কৈ আছে যে মুখত ক'লা কাপোৰ বান্ধা দুষ্কৃতিকাৰীক, এই গোটেই কথাটো পুলিচৰ ছত্ৰছায়াত মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া ডাইৰেক্টলি জড়িত। মই সেইকাৰণে আপোনালোকক কৈছোঁ যে এজন নিৰপেক্ষ চিটিং জাজে দি পেলাই যদি তদন্ত কৰে ওলাই যাব যে SP ডাঙৰীয়াৰ লগত সেই সময়খিনিত কোনে ফোন কৰি আছে। OC যিজন হৈছে তাত OC জোনমণি ৰাভা, যিটো আমাৰ একেবাৰে গোটেই অসমৰ এটা শিহৰণকাৰী ঘটনা হৈছিল, তেওঁ জড়িত বুলি সেই থানাখনৰ পৰা তেওঁক শাস্তিমূলক বদলি কৰিছিল। কেৱল বাই ইলেকশ্যনত ৰেগিং টেগিং কৰিলে তেওঁ সহায় কৰাৰ কাৰণেই আৰু বিভিন্ন ধৰণেৰে তেওঁ এনেধৰণৰ অপকৰ্মৰ লগত জড়িত কৰাৰ কাৰণেই তেখেতক তাত আনিছিল। তেওঁৱেই কালি ধাৰাবাহিকভাৱে মই ক'ত আছোঁ কি নাই, মই যদি কালি SP আৰু OCক যদি ফোন কৰি মই কেনে যাম ক'ত যাম যদি নকলোহেঁতেন, কালি এই ঘটনাটো নহ'লহেঁতেন। তেওঁলোকে গোটেই কথাখিনি এই লোকক কৈ কেনেকৈ কি কৰিব লাগে, বাকীখিনি খালি ভাওহে লৈছে, আচল কিন্তু তেওঁলোকেহে গোটেই কথাটো পৰিকল্পনা কৰিছে। এই ক্ষেত্ৰত কোন বিধায়ক কাৰ লগত ফোন কৰি আছে, গোটেই কথাখিনি যদি এবাৰ আপোনালোকে তদন্ত হয় সেই কথাখিনি ওলাই পৰিব, আৰু তদন্তৰ প্ৰয়োজন নাই। কালি স্পষ্টকৈ আজি আপোনালোকে দেখিছে যে মই যিবিলাক কথা মুখেৰে নকওঁ, তথাপি আপোনালোকে দেখিছে যে মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈ থাকে সঘনাই যে মিয়াৰ ভোট নালাগে। মই ইলেকশ্যনৰ সময়ত মিয়াক গৈ কৈ দিম যে মিয়া তোমালোকে আমাক ভোট নালাগে। গভাইত কাছেম নামৰ এটা নামেই কৈ দিছোঁ, ইয়াত জেলৰ পৰা ওলাইছে কেইদিনমানৰ আগত। বাকীকেইটা ড্ৰাগছৰ আৰু বিভিন্ন কাৰণত পুলিচে ধৰি নি পেলাই আপোনাৰ জেলত ৰাখিছিল, সেইকেইটাক আনি পেলাই মোক আক্ৰমণ কৰাইছে। আক্ৰমণটো মোক কৰিছে এই মিয়া বুলি কৈ থকা মানুহ যিসকলক কৈছিলে, কাছেম নামৰ সেই গভাইত ডকাইতজনৰ হতুৱাই জিতুমণি বৰা মোৰ দেহৰক্ষী আছিল। আপোনালোকে, মই তেতিয়া দেখা নাছিলোঁ, আপোনালোকে দেখিছে যে দৌৰাই দৌৰাই তেওঁক মাৰিছে। আজি জিতুমণি বৰা মোৰ দেহৰক্ষী আছিলে। তেওঁক কেনেকৈ এই কাছেম বোলা ডকাইতটোৱে মাৰিছে, সেই কথাটো আজি আৰক্ষী মহলত কিন্তু তোলপাৰ লগাইছে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।